এই মুহূৰ্তৰ এটা বিস্ফোৰক খবৰ লৈ আহিছো জোনালী নাথ হত্যাকাণ্ড সন্দৰ্ভত জোনালী নাথক আসলতে কিহৰ বাবে হত্যা কৰা হল আমি সন্ধিয়াৰ ভাগত সেই খবৰ আপোনালোকক জনাইছিলো এক ভয়ংকৰ খবৰ এই মুহূৰ্তত জনাই আছো এক বিস্ফোৰক খবৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে জোনালী নাথ হত্যাকাণ্ড সন্দৰ্ভত বিস্ফোৰক তথ্য পোহৰলৈ আহিছে লাভ জেহাদৰ বাবে জোনালী নাথক হত্যা কৰা হৈছে লাভ জেহাদৰ বলি হৈছে বিজেপি নেত্ৰী জোনালী নাথ হাসানুৰ ইছলামে ধৰ্ম লুকুৱাই প্ৰেম কৰাৰ সন্দেহ কৰা হৈছে জোনালী নাথ আৰু হাসানুৰ ইছলাম আছিল প্ৰেমিক প্ৰেমিকা জোনালী নাথ আৰু হাসানুৰৰ মাজত আছিল প্ৰেমৰ সম্পৰ্ক কালি নিশা গাড়ীৰ ভিতৰত দুজনৰ মাজত বাক বিতণ্ডা হৈছিল পৰিকল্পিতভাৱে পূৰ্বেই ৰাখি থোৱা অস্ত্ৰৰে হত্যা কৰা হল জোনালী নাথক পলুৱাই নিবলৈ খোজাত জোনালী মান্তি নোহোৱাৰ সন্দেহ কৰা হৈছে আৰু সমস্ত কথা আৰক্ষীৰ সন্মুখত স্বীকাৰ কৰিছে হত্যাকাৰী হাসানুৰ ইছলামে ইতিমধ্যে হাসানুৰ ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে আমি সন্ধিয়াৰ ভাগত জনাইছিলো আসলতে কিহৰ বাবে এই ঘটনা সংঘটিত হল কাৰণ কি আছিল জোনালী নাথক হত্যা কৰাৰ আঁৰৰ প্ৰকৃত কাৰণ কি আছিল আৰু সেই তথ্য এই মুহূৰ্তত পোহৰলৈ আহিছে